नमस्कार मैं मौजिद बंधुसकल पुलकता संगति 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर 26 निर्वाचনৰ পূৰ্বে বিজেপিৰ ভেটিত কপনি পুনৰ শক্তি বৃদ্ধি পালে অসম কংগ্ৰেছৰ বিজেপি অজাপ আপ এৰি 7 শতাধিক লোকৰ কংগ্ৰেছত যোগদান 26 निर्वाचনৰ পূৰ্বে অসম বিজেপিৰ ভেটিত কপনি পুনৰ শক্তি বৃদ্ধি পালে অসম কংগ্ৰেছৰ বিজেপি অজাপ আপ এৰি 7 শতাধিক লোকৰ কংগ্ৰেছত যোগদান মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী বিজেপি এৰি 5 শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত লগতে বিশ্বনাথতো 2 শতাধিক লোকৰ কংগ্ৰেছত যোগদান অজাপ আপ আৰু বিভিন্ন দল সংগঠনৰ 2 শতাধিক লোকৰ কংগ্ৰেছত যোগদান পৰৱৰ্তী খবৰ গাঁও পঞ্চায়তৰ সভাপতি আৰু ৱাৰ্ড মেম্বাৰসকল সাৱধান এটা দুৰ্নীতি ধৰা পৰিলেই যাব লাগিব জেললৈ আৰু ইতিমধ্যে ৭৫ জনক প্ৰেৰণ কৰা হৈছে জেলত 5 মিনিটত হেৰুৱালে চকী এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা পঞ্চায়ত কাৰ্যালয়ৰ দুৰ্নীতিক লৈ পুনৰ কঠোৰ হৈছে চৰকাৰ কোনো পৰ্যায়ত দুৰ্নীতি কৰিব নোৱাৰিব পঞ্চায়তৰ সদস্য বা প্ৰতিনিধিয়ে পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিলেই যাব লাগিব জেললৈ এই পৰ্যন্ত ৭৫ জনতকৈ অধিক দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীক জেললৈ প্ৰেৰণ কৰা হৈছে পঞ্চায়তৰ বিভিন্ন বিভাগৰ 30 জনক দুৰ্নীতিৰ বাবে চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে পঞ্চায়তৰ যিকোনো কাম কাজক লৈ দুৰ্নীতি কৰিলে বিপদ নিশ্চিত পঞ্চায়ত কাৰ্যালয়ত মহিলা পঞ্চায়ত প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশক লৈও ডাঙৰ মন্তব্য মহিলা সদস্যৰ স্বামীয়ে প্ৰৱেশ কৰিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত পঞ্চায়তৰ কাম কাজতো কৰিব নোৱাৰিব হস্তক্ষেপ এই ডাঙৰ মন্তব্য ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ পৰৱৰ্তী খবৰ আধাৰ কাৰ্ডক লৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ আধাৰ কাৰ্ডত নাম ঠিকনা ফটো আপডেটৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ নতুন নিয়ম বলবৎ কৰা হৈছে কেইবাটাও আপডেট আহিছে আধাৰ কাৰ্ডক লৈ আধাৰ কাৰ্ডক লৈ আহিল কেইবাটাও নতুন নিয়ম তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ড কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম কি কাম আৰু কেনেকৈ কৰিব চাও আহক আধাৰ কাৰ্ডত নাম ঠিকনা মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ নাম ঠিকনা মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি অনলাইনত ভৰিব লাগিব ৭৫ টকা ফটোৰ লগতে আঙুলিৰ ছাপ দিবলৈ আপুনি ভৰিব লাগিব 125 টকা আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে 31 ডিচেম্বৰৰ ভিতৰত আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ড আৰু 2026 14 জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি আপডেট আৰু আধাৰ কাৰ্ডত নাম ঠিকনা বা মোবাইল নম্বৰ আপডেট কৰিবলৈ UIDAIৰ অফিচিয়েল ৱেবছাইট আপুনি ভিজিট কৰক দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ বীৰ লাচিত থানাৰ বহিষ্কৃত নেতা বিকাশ অসমক এটাৰ পিছত আন এটা কু অধ্যায় এতিয়া ফাদিল হৈছে বিকাশ অসমৰ ফাঁচী বজাৰৰ কেইবাজনৰ ব্যৱসায়িক টাৰ্গেট কৰিছিল বিকাশ অসমে আৰু ব্যৱসায়িক ব্লেকমেইলিং কৰি বিকাশে লুটিছিল কেইবা লাখ টকা এটাৰ পিছত আন এটা কু অধ্যায় ফাদিল হৈছে বিকাশ অসমৰ বিকাশ অসমক 3 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ 10 দিনৰ বাবে জিম্মাত বিচাৰিছিল দিছপুৰ আৰক্ষীয়ে কিন্তু চিজেম আদালতে প্ৰেৰণ কৰে 3 দিনৰ আৰক্ষীৰ জিম্মালৈ বিকাশ অসমে জামিন আবেদন কৰিছিল যদিও জামিন আবেদন খাৰিজ কৰা আদালতে বীৰ লাচিত থানাৰ বহিষ্কৃত নেতা বিকাশক লৈ কেইবাটাও গোচৰ ৰুজু হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ মাজতো ধন দাবী কৰিছিল বিকাশ অসমে দীপাৱলীৰ উৎসৱত ফটকা ব্যৱসায়িক দাবী কৰিছিল লাখে লাখে টকা
ফাঁচী বজাৰৰ কেইবাজনৰ ব্যৱসায়িক টাৰ্গেট কৰিছিল বিকাশ অসমে। ব্যৱসায়িক ব্লেকমেইলিং কৰি বিকাশে লুটিছিল কেইবা লাখ টকা। আতচবাজি বিক্ৰীৰ সময়ত কেইবাজনৰ লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল বিকাশে। বিকাশ অসমৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছে আন এক গোচৰ। বিকাশৰ বিৰুদ্ধে ৰুজু হৈছে 883/25 নম্বৰৰ নতুন গোচৰ। গোচৰটোত সন্নিৱিষ্ট হৈছে BNSৰ কেইবাটাও ধাৰা আৰু বিকাশ অসমৰ বিৰুদ্ধে আৰু এখন এজাহাৰ দাখিল। জিতেন্দ্ৰ হালৈ, বিকি ৰয় আৰু মিথুন কুমাৰে দাখিল কৰিলে এজাহাৰ। বিকাশে জিতেন্দ্ৰ হালৈৰ পৰা 1,50,000 টকা লোৱাৰ অভিযোগ আৰু এই সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ। পৰৱৰ্তী খবৰ, জুবিন ক্ষেত্ৰত চোৰৰ উপদ্ৰৱ। কিছুদিন পূৰ্বে জুবিন অনুৰাগীয়ে আগবঢ়োৱা ধন মোনাত ভৰাই পলায়নৰ চেষ্টা কৰোঁতে ৰাইজে কৰায়ত্ব কৰিছিল এই চোৰটোক, কিন্তু ভিৰৰ সুযোগ বুজি পলায়ন কৰিছিল আৰু দেওবাৰে পুনৰ জুবিন ক্ষেত্ৰলৈ অহাত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিলে বক ধূপদৰাৰ এইগৰাকী আনোৱাৰ হুছেইনক। পৰৱৰ্তী খবৰ, 2026-ত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। অসমৰ ৰাইজে লাহে লাহে মুখ্যমন্ত্ৰীৰ কথা শুনিবলৈ ইচ্ছা নকৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই নিজেই নিজকে শূন্য কৰি গৈ আছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ সৰব হৈ এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। অসমৰ ৰাইজে লাহে লাহে মুখ্যমন্ত্ৰীৰ কথা শুনিবলৈ ইচ্ছা নকৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনেও শুনিবলৈ বিচৰা নাই এতিয়া। মুখ্যমন্ত্ৰীৰ কথা অসমৰ ৰাইজে বিশ্বাস কৰিবলৈ টান পোৱা হৈছে। মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব APCCৰ সভাপতি গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মাই নিজেই নিজকে শূন্য কৰি গৈ আছে। মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে কয় যে অসমৰ ৰাইজক মুখ্যমন্ত্ৰীয়ে মূৰ্খ বুলি ভাবিব নালাগে। সাধাৰণ জনতাক ভয় খুৱাবলৈ আপুনি চেষ্টা নকৰিব। ক্ষমতা সদায় নাথাকে, ভয় দেখুওৱাসকলৰ লগতেই আপুনি থাকিব লাগিব এদিন। 2026-ত হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। তেওঁ মোৰ হৈ যিমান প্ৰচাৰ কৰিছে কংগ্ৰেছৰ সিমান প্ৰচাৰ কৰিব পৰা নাই। মুখ্যমন্ত্ৰীয়ে যে ভয় কৰিছে তাৰ প্ৰমাণ তেখেতে নিজেই দিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিকোনো কথা ক'বলৈ আৰম্ভ কৰিছে। এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ভাৰত নেপাল নহয়, ইয়াত জেনজিৰ প্ৰতিবাদ হ'ব নোৱাৰে। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নেপালত সংঘটিত হোৱা জেনজিৰ প্ৰতিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে নেপালত যি ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে যুৱক যুৱতীসকলে বিদ্ৰোহ কৰিছে সেয়া ভাৰতত কেতিয়াও সম্ভৱ নহয়। অমিত শ্বাহে যুক্তি আগবঢ়াই কয় যে ভাৰতৰ গণতন্ত্ৰ অতি গভীৰভাৱে শিপাই আছে আৰু ই যথেষ্ট শক্তিশালী। তেওঁ স্পষ্টকৈ কয় যে ভাৰত নেপাল নহয়, আমাৰ গণতান্ত্ৰিক শিপা অতি শক্তিশালী। ইয়াত জেনজিৰ প্ৰতিবাদ সম্ভৱ বুলি মই নাভাবোঁ। আমাৰ দেশৰ যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰি দেশৰ উন্নয়নত অৰিহণা যোগায়। উল্লেখযোগ্য যে নেপালৰ ঘটনাৱলীৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিহাৰ নিৰ্বাচনৰ সৈতে জড়িত আন কেইবাটাও বিষয়ত মন্তব্য কৰে। তেওঁ ৰাইজক সতৰ্ক কৰি কয় যে যদিহে মানুহে মহাযুদ্ধ বাছি লোৱাৰ ভুল কৰে তেন্তে নিশ্চিতভাৱে জংগলৰাজ বিহাৰলৈ ঘূৰি আহিব। এই বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, মিয়া মুছলমান কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী নাছিল। মিয়া মুছলমানৰ ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো কেতিয়াবা দেখিছেনে? জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হৈছে বিজেপিৰ কৰ্মীসকল। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমাৰ জীৱনকালতে অসমখন মিয়াই লৈ ল'ব। মিয়া মুছলমান কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী নাছিল। বিজেপিৰ সদস্যসকল আটাইতকৈ বেছি জুবিন অনুৰাগী। বিজেপিৰ সদস্যসকল প্ৰকৃত জুবিনৰ অনুৰাগী। মিয়া মুছলমান ডুপ্লিকেট অনুৰাগী।
মিয়া মুছলমানৰ ধৰ্মসভাত জুবিন গাৰ্গৰ ফটো কেতিয়াবা দেখিছেনে? মিয়াসকলে এদিন অসম ধ্বংস কৰি পেলাব। মিয়া যি ধৰণে আগবাঢ়ি গৈছে এদিন অসম ধ্বংস কৰিব। অসমীয়া মানুহ যিমানে সজাগ হয় সিমানে আমি বাচিব পাৰিম, নহ'লে আমাৰ জীৱনকালতে অসমখন মিয়াই লৈ ল'ব। মিয়াৰ প্ৰসংগত পুনৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, BTCত সংখ্যালঘু নেতাৰ বিৰুদ্ধে BPFৰ একশ্যন আৰম্ভ। দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত বহিষ্কৃত হ'ল BPFৰ সাংগঠনিক সম্পাদক মহম্মদ আবুল শ্বেখ। ইয়াৰ বাবে দলৰ সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্মই জাৰি কৰে বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, ৰাস মহোৎসৱক লৈ মাজুলীত স্থানীয় বন্ধ ঘোষণা। 6 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা মাজুলী জিলা প্ৰশাসনৰ। জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিলে এই বন্ধ। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰ মহা ফ্লপ হ'ল। 10 তাৰিখ মানে এতিয়া কংগ্ৰেছত বিশাল যোগদান। মুখ্যমন্ত্ৰীয়ে কথা নাৰাখিলে, কিন্তু কংগ্ৰেছে কথা ৰাখিছে। পুনৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এই মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10 ছেপ্টেম্বৰ মহা ফ্লপ হ'ল। এই সময়ত বাঘৰ দৰে মুখ্যমন্ত্ৰীয়ে 10 ছেপ্টেম্বৰ বুলি চিঞৰি আছিল। সেই বাঘটো 10 ছেপ্টেম্বৰ যোৱাৰ পিছত মেকুৰী হৈ গ'ল। মুখ্যমন্ত্ৰীয়ে কথা দি কথা নাৰাখিলে, কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে কথা ৰাখিছে। 10 তাৰিখ মানে এতিয়া কংগ্ৰেছত বিশাল যোগদান। 10 ছেপ্টেম্বৰে নহয়, 10 অক্টোবৰতো কংগ্ৰেছত বহুতেই যোগদান কৰিলে। অহা 10 নৱেম্বৰতো কংগ্ৰেছত যোগদান কৰিব বহুকেইজন লোকে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰিবলৈ গৈ ৰৈ ৰৈ বিনালেৰ কথা ক'লে গৌৰৱ গগৈয়ে। ৰৈ ৰৈ বিনালে যিমানেই হিট হৈছে সিমানেই মুখ্যমন্ত্ৰী ফ্লপ হৈছে, এই মন্তব্য গৌৰৱ গগৈৰ।